অসমৰ ৰাজনীতিত বিৰোধী ঐক্য চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। বিগত সময়ৰ 12টা নিৰ্বাচনত মুখ ঠেকেচা খোৱা বিৰোধী ঐক্যৰ কোনো আবেগ নাই অসমত। বিৰোধীৰ মিত্ৰতা কৃত্ৰিম আখ্যা দি ইয়াত কোনো সংবেদনশীলতা নাই বুলি উল্লেখ কৰে দিলীপ শইকীয়াই। ঐতিহাসিক পাথৰীঘাটত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত কৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য। ২৯,৬৫৬টা বুথত ক'ত ক'ত আছে আমাক তালিকাখন দি দিয়ক অসমৰ ৰাইজক যে আমাৰ ২৯,৬৫৬টা বুথ হৈছে যোৱা লোকসভা নিৰ্বাচনৰ পিছত যিটো আমাৰ নতুনকৈ যি ভোটাৰ তালিকা বা যি নতুন ভোটাৰ মানে ইয়াত মানে এড হ'ল বা সংযুক্ত হ'ল। গতিকে এতিয়া ২৯,৬৫৬টা বুথ আছে। কোনটো বুথত কোনটো দলৰ বুথ কমিটি আছে, কিমান তেওঁলোকৰ সদস্য আছে, আমাক এটা হিচাপ দিয়ক। বিজেপি আমি বুথে বুথে হিচাপ দিব পাৰিম। ৬৫ লাখ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাথমিক সদস্য, প্ৰতিটো বুথত কিমান আছে তাৰ হিচাপো আমাৰ ওচৰত মোটামুটিভাৱে আমি ছেগ্ৰিগেট কৰি আছোঁ। এতিয়া মণ্ডল ৱাইজটো আছেই, ব্লক ৱাইজ, কিন্তু বুথ ৱাইজো আমি ইয়াক ছেগ্ৰিগেট কৰি আছোঁ। গতিকে ৬৫ লাখ সদস্যৰে সমাহিত শক্তিবন্ত ভাৰতীয় জনতা পাৰ্টীৰকৈ যদি কোনোবা আৰু শক্তিশালী দল বা মিত্ৰপক্ষ আছে, তেতিয়াহ'লে তেওঁলোকৰ শক্তিটো প্ৰকাশ কৰি দেখুৱাই দিয়ক। 12টা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতো যদি তেওঁলোক শক্তিশালী বুলি কয়, মই ভাবোঁ তেওঁলোকে মূৰ্খৰ স্বৰ্গতে বাস কৰি আছে যেন পাইছোঁ। চাওক, এতিয়াতো কিছুমান ৰাজনৈতিক পৰিদৃশ্যবিলাক সলনি হৈ থাকে। চব কথাতে আপুনি প্ৰতিক্ৰিয়া এটা সাময়িক প্ৰতিক্ৰিয়া হ'ব পাৰে, কিন্তু ৰাজনৈতিক প্ৰেক্ষাপট যিহেতু অত্যন্ত কিছুমান বিষয়ত সংবেদনশীল হৈ যায় আৰু কেতিয়াবা ইয়াৰ সাল সলনিও হয়। তেওঁলোকৰ যিটো মানে এলায়েন্স, আৰ্টিফিচিয়েল এলায়েন্স, এইটো AIA, গতিকে আৰ্টিফিচিয়েল এলায়েন্স যিটো তেওঁলোকৰ হৈছে, এটা কৃত্ৰিম মিত্ৰতা। এইটো ইয়াত কোনো ধৰণৰ সংবেদনশীলতা নাই, ইয়াত কোনো ধৰণৰ মানে কি বুলি কয় আৱেগ নাই, ইমোশ্যন নাই। ইয়াত য'ত আৱেগো নাই, য'ত নেকি সংবেদনশীলতাও নাই, তাৰ ক'ত স্থায়িত্ব থাকিব। পঞ্চায়ত ইলেকশ্যনতো আমি ভালেই হ'ব, যোৱাবাৰো আমাৰ ভাল হৈছিলে, এইবাৰো আমি কষ্ট কৰি আছোঁ আৰু কষ্ট কৰিম। পঞ্চায়ত ইলেকশ্যনৰ কাৰণে আমাৰ প্ৰস্তুতি চলাইও আছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াইও ইতিমধ্যে কিছু কথা কৈছে যে সোনকালেই আমি পঞ্চায়ত নিৰ্বাচন আয়োজন কৰাৰ পক্ষপাতি আছিলোঁ। কংগ্ৰেছ দল, এই বিৰোধী দলবিলাকেহে ৰাইজৰ মূৰত মাধমৰ সোধালে। আজি বিহুৰ আগতেই আমাৰ ইলেকশ্যন হৈ যাব লাগিছিল, এই সময়ত ইলেকশ্যন হ'ব লাগিছিল। তেওঁলোকে কিছুমান অপপ্ৰচাৰ, মিথ্যাচাৰেৰে অসমৰ ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণে চেষ্টা কৰিলে। কংগ্ৰেছ দলৰ নেতা, কংগ্ৰেছ দলৰ বহুত মানে শুভাকাংক্ষী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল। ভাৰতীয় জনতা পাৰ্টীটো উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা নাই, AGP উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা নাই, UPPL যদিও তাত পঞ্চায়ত নিৰ্বাচন নাই, তথাপিও আমাৰ কোনো NDAৰ মিত্ৰ ঘটক দলে পঞ্চায়ত নিৰ্বাচনৰ বিৰোধিতা কৰা নাই, বিৰোধিতা কৰিছে কংগ্ৰেছ দলে। গতিকে কংগ্ৰেছ দলে যিহেতু তিনিখলপীয়া শাসন ব্যৱস্থাৰ আৰু আমাৰ যি কওঁ যে পঞ্চায়তী ৰাজ ব্যৱস্থা, সেই পঞ্চায়তী ৰাজ ব্যৱস্থাৰ নিৰ্বাচনটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সময়ত নিৰ্বাচন কৰাটো সকলো ৰাজনৈতিক দলৰ দায়িত্ব হোৱা উচিত। ভাৰতীয় জনতা পাৰ্টী কেৱল আমি সময়মতে নিৰ্বাচন বিচাৰিলোঁ বা NDA বিচাৰিলোঁ, বাকী সমগ্ৰ UPA বা ইণ্ডি এলায়েন্সে ইয়াৰ বিৰোধিতা কৰিলে।